কৃষ্ণ। ঔ হৰি ঔ ৰাম। প্ৰহ্লাদ চৰিত চতুৰ্থ কীৰ্তন। পদ্মপাণি শিৱমোহন ৰাম। সুখে দুখে মুখে জন চাৰে ৰাম নাম। অৰ্থাৎ পদ্মপাণি শিৱমোহন ৰাম অৰ্থাৎ পদ্মপাণি হৈছে কৃষ্ণৰে আন এটা নাম আৰু শিৱমোহন ৰাম অৰ্থাৎ শিৱমোহন কৃষ্ণৰে আন এটা নাম। আৰু সুখত দুখত যিকোনো অৱস্থাতে আমাক কৃষ্ণৰ নাম পাহৰিবলৈ কোৱা নাই। যিকোনো সময়তে আমাক কৃষ্ণৰ নাম ৰাম নাম ল'বলৈ কৈছে। পৰম আনন্দে চাৰি সিদ্ধে দেখি পাছে, শিৰে প্ৰণামিয়া দণ্ডৱতে পৰি আছে। কৃষ্ণ পাদ মিশ্ৰ তুলসীৰ পায়া গন্ধ, দ্ৰব্য ভৈল চিত্ত মহা মিলিল আনন্দ। অৱশেষত চাৰি কুমাৰ ভগৱান শ্ৰীকৃষ্ণ দৰ্শন কৰিলে আৰু এই দৰ্শন কৰাৰ পিছত তেওঁলোকে অন্তৰত খুব শান্তি আনন্দ পালে আৰু তেওঁলোকে শিৰ তল কৰি অৰ্থাৎ মূৰ তল কৰি কৃষ্ণক প্ৰণাম জনালে, কৃষ্ণৰ চৰণত প্ৰণাম জনালে আৰু তুলসীৰ পবিত্ৰ সুবাস অনুভৱ কৰিল। অৰ্থাৎ কৃষ্ণৰ চৰণৰ পৰা তুলসীৰ পবিত্ৰ সুবাসৰ দৰে এক গন্ধ অনুভৱ কৰিল আৰু সেয়ে চাৰি কুমাৰৰ অন্তৰখন শান্তিময় আৰু কোমল কৰি তুলিল। চাৰি কুমাৰৰ অন্তৰখন প্ৰেম ভাৱ উপজি দ্ৰব্যিল আতি চিত্ত, হৰিষে লতক চৰে তনু ৰোমাঞ্চিত। দেখিল কৃষ্ণৰ মুখ শ্যাম পদ্ম কষ, সুন্দৰ অধৰ হাস্য মিলাৱে সন্তোষ। তেওঁলোকে অতি গভীৰ প্ৰেম ভক্তিৰ সোমাই গল আৰু কৃষ্ণৰ অপূৰ্ব সৌন্দৰ্য দেখি তেওঁলোকৰ চকুৰ পৰা পানী ওলাবলৈ ধৰিলে আৰু সিহঁতৰ শৰীৰবোৰ একেবাৰে কম্পিত হবলৈ ধৰিলে। কৃষ্ণ এই অপূৰ্ব সৌন্দৰ্য ৰূপটো দেখা পাই শৰীৰটো কঁপিবলৈ ধৰিলে আৰু শৰীৰৰ নোমবোৰ শিয়ৰি উঠিব ধৰিলে আৰু কৃষ্ণই শ্যাম বৰ্ণ পদ্মৰ দৰে সৌন্দৰ্যময় মুখখন আৰু সৌন্দৰ্যময় ওঠৰ হাঁহিত দেখি চাৰি কুমাৰে এই হাঁহিত দেখি তেওঁলোকৰ অতি অন্তৰখন শান্তিৰ অনুভৱ কৰিলে, অন্তৰখনত খুব শান্তিৰ অনুভৱ কৰিলে। দাসম্বাৰ হৈল মনোবাঞ্ছিত পূৰণ, চাহিলা কৃষ্ণৰ দুনাই দুখানি চৰণ। আৰকত নখক পান্তি আচই প্ৰকাশন্তে, চিত্তত চিন্তিলা তাংক বাহিৰৰ হন্তে। তেওঁলোকৰ কৃষ্ণ দৰ্শন কৰিব পোৱাৰ মনৰ যি ইচ্ছা আছিল সেইটো পূৰণ হল আৰু চাৰি কুমাৰে কৃষ্ণৰ চৰণত খন চাই অন্তৰত খুব শান্তি পালে আৰু অপূৰ্ব জ্যোতি সম্পন্ন উজ্জ্বলি থকা নখবোৰ দেখি তেওঁলোকে মনত চিন্তা কৰিলে এই নখবোৰ অৰ্থাৎ এই নখবোৰ কেনেকৈ উজ্জ্বল পোহৰ ওলাই আছে, এই নখবোৰৰ পৰা কেনেকৈ উজ্জ্বল পোহৰবোৰ বাহিৰত ওলাই আছে। আছিলন্ত ধৰি হৃদয়ত কত বেলি, কৃষ্ণক সন্মুখে দেখি পাছে চক্ষু মেলি। কৰজৰে চাৰি সিদ্ধে আনন্দ পাই, কৰিপে লাগিলা স্তুতি মাধৱক চাই। তেওঁলোকে বহু সময় ধৰি হৃদয়ত কৃষ্ণৰ নাম স্মৰণ কৰি আছিল আৰু হঠাৎ চক্ষু মেলি কৃষ্ণ দৰ্শন কৰি সেই চাৰি কুমাৰৰ আনন্দতে কৃষ্ণৰ ভক্তিভাৱে স্তুতি প্ৰাৰ্থনা কৰি প্ৰশংসা কৰিব ধৰিলে। খুব আনন্দ পাল আৰু তেওঁলোকৰ ভক্তিৰে স্তুতি প্ৰাৰ্থনা কৰিব ধৰিলে। সমস্ত ভূতৰে যদি তুমি হৃদিঘত, তথাপি কৰ্মীৰ মনে নুহিকা বেকত। ভকতেহে পাৱেই খুজি তুমি অন্তৰ্যামী, কিনো ভাগ্য তোমাক নয়নে দেখ আমি। হে প্ৰভু, আপুনি সকলো জীৱৰ অন্তৰতে থাকে, তথাপিও আপুনি মানুহৰ মাজত কেতিয়াও দৰ্শন নিদিয়ে। কেৱল আপুনি সঁচা ভকতকহে দৰ্শন দিয়ে, অৰ্থাৎ সঁচা ভকতৰ অন্তৰত আপুনি থাকে। আৰু চাৰি কুমাৰে
ক'লে আমাৰ কিমান ভাগ্য আপোনাক আমাৰ চকুৰে আপোনাক দেখা পোৱাৰ কিমান আমাৰ সৌভাগ্য এই বুলি ক'লে। পিতৃমুখে তজু গুণ শুনিল জয়সানী সেইদিনা হিয়াত পখিলা চক্ৰপাণী তুমি পৰমাত্মা তত্ত্ব জানিল সম্প্ৰতি সত্য মূৰ্তি ধৰি সাধা ভকতৰ গতি। পিতৃৰ মুখৰ পৰা আপোনাৰ গুণানুকীৰ্তন আৰু মহিমা শুনিছিলো আৰু তেতিয়াৰে পৰা হে চক্ৰপাণী অৰ্থাৎ কৃষ্ণৰে আন এটা নাম আপুনি আমাৰ হৃদয়ত আছে। এতিয়াহে আমি এই কথাটো জানিলো আপুনি যে আমাৰ হৃদয়তে আছে। আপুনিয়ে পৰমাত্মা সকলো সত্যৰে আপুনিয়ে মূল তত্ত্ব আপুনিয়ে সত্য ৰূপ ধৰি ভকতৰ গতি সাধন কৰে অৰ্থাৎ মুক্তি সাধন কৰে ভকতৰ। তোমাক নপাই অনুৰাগ বাৰৈ যাৰ সেহিহে ভকতি যোগে চিন্দৈ অহংকাৰ তাহাৰেহে কুচৈ বিষয়ত অনুৰাগ হৃদয়ত বিচাৰি তোমাক পাৱৈ লাগ। যি ব্যক্তিয়ে কৃষ্ণক নাপায় অৰ্থাৎ কৃষ্ণক ভক্তিত বিচাৰি নাপায় সেইজন কৃষ্ণক যিজনে বিচাৰি নাপায় ভক্তি কৰিও যিজনে বিচাৰি নাপায় সেইজন ব্যক্তিৰে ভক্তি আৰু প্ৰবল হয় কৃষ্ণক পোৱাৰ হেতুহে আৰু সেইজন ভকতেহে ভক্তিৰ দ্বাৰাই নিজৰ অহংকাৰ খণ্ডন কৰে আৰু তেওঁৰহে কোনো বিষয়ত বা কোনো বিষয়বস্তুত অনুৰাগ নাথাকে অৰ্থাৎ এই যিবিলাক বিষয় বাসনা থাকে সেইবিলাকত কোনো অনুৰাগ নাথাকে আৰু তেওঁহে কৃষ্ণক হৃদয়ত বা অন্তৰত বিচাৰি পায়। তোমাৰো পাৱত লৈলে যিজনে শৰণ তজু গুণ নাম কৰৈ শ্ৰৱণ কীৰ্তন মুখ্য প্ৰসাদক প্ৰভু তমাত নমাগে ছাৰ স্বৰ্গ সুখ কণ তাসম্বাৰ আগে। যিজন ব্যক্তিয়ে কৃষ্ণৰ তাত শৰণ লয় আৰু কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰে কৃষ্ণৰ গুণ কৃষ্ণৰ গুণানুকীৰ্তন কৃষ্ণৰ নাম গাই থাকে আৰু যিয়ে কেৱল মোক্ষ বিচাৰি প্ৰাৰ্থনা নকৰে কেৱল নিষ্কাম ভকতিৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু তেনে এজন ভকতৰ কাৰণে স্বৰ্গ সুখ মূল্যহীন অৰ্থাৎ স্বৰ্গৰ যিটো সুখ আছে স্বৰ্গৰ যিবিলাক সুখ আছে তাত সেইবিলাক ভকতৰ আগত মূল্যহীন। তজু গুণগণ যদি কৰ্ণে থাকে ভৰি সদায় বদনে জেৱে বলৈ ৰাম হৰি চৰণক চিত্তই চিত্তে বিঘ্নিক নগনি নাৰকী জন্ম তেৱে আমাৰ বাঞ্ছনী। প্ৰভু আপোনাৰ এই হৰিৰ কথা যদি সকলো সময়তে শুনিবলৈ পাওঁ আৰু সদায় এই হৰি নাম আপোনাৰ এই নামটো কোনো কষ্ট বা কোনো বিপদৰ চিন্তা নকৰি কেৱল আপোনাৰে যদি এই নামটো লৈ থাকিব পাৰো তেন্তে নৰকতো জন্ম পালেও কোনো ভয় নাখায় আপোনাৰে নাম লৈ থাকিম। দেখাই দিব্য ৰূপ ইত আতি চমৎকাৰ সাধিলা আনন্দ কিনো নেত্ৰৰ আমাৰ অজ্ঞজনে নলয় তোমাৰ গুণ নাম আমি হেৰা পৰি প্ৰভু পৰিল প্ৰণাম। চাৰি কুমাৰে ক'লে আপোনাৰ এই দিব্য অপূৰ্ব সৌন্দৰ্যৰ এই ৰূপটোৰ দৰ্শন কৰি আপুনি যি আমাক এই নেত্ৰৰ যি আনন্দ প্ৰদান কৰিলে প্ৰভু আৰু ক'লে অজ্ঞানী লোকে আপোনাৰ নাম নলয় আৰু আপোনাৰ গুণানুকীৰ্তন নকৰে কিন্তু আমি প্ৰভু আপোনাৰ চৰণত পৰি সম্পূৰ্ণ ভক্তি ভাৱেৰে প্ৰণাম জনালো। তোমাৰো পাৱত সৌক একান্ত ভকতি এতেক প্ৰসাদ দিয় আমাক সম্প্ৰতি কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বলোক ডাকি হৰি হৰি বলা পাতক চাৰক। শেষত ক'লে চাৰি কুমাৰে শেষত ক'লে হে প্ৰভু আপোনাৰ এই চৰণত আমাৰ যাতে একান্ত ভক্তি সদায় থাকে সেয়াই কেৱল আপুনি আমাক আশীৰ্বাদ দিয়ক প্ৰভু আৰু এয়াই আপোনাৰ দিব্য প্ৰসাদৰ সমান হ'ব এয়াই আমাৰ আপোনাৰ পৰা প্ৰসাদ হ'ব। আৰু কৃষ্ণৰ কিংকৰ অৰ্থাৎ শংকৰদেৱে ক'লে শুনা সকলো লোক
হৰি হৰি নাম মুখত সদায় লৈ থাকিবা। হৰিৰ গুণানুকীৰ্তন, হৰিৰ কথা সকলো সময়তে শুনিবা। হৰিৰ নাম যিকোনো বিপদে হওক বা কোনো আঘাত পোৱাতেও হৰিৰ নাম সদায় মুখত লৈ থাকিবা। তেতিয়াহে সকলো পাপ দূৰ হ'ব। কৃষ্ণ ঔ হৰি ঔ ৰাম।